নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি যোৰহাটৰ মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ বুথ কমিটিত বন্তি প্ৰজ্বলনেৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন কৰা হয় নিউজৰ এক ৰিপৰ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পশ্চিম যোৰহাটৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ 28 নং বুথ সমিতিয়ে পালন কৰে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 56 সংখ্যক জন্মদিন। এই উপলক্ষে সমিতিৰ কাৰ্যকৰ্তাসকলে অঞ্চলটোৰ উজনি গায়ন গাঁৱৰ আৰৈ চাউল খোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য আৰু দীৰ্ঘায়ু কামনা কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে নামঘৰৰ চৌহদত 56 গছ বন্তি প্ৰজ্বলন কৰে। এই কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ দিনটোত 56 বছৰ বয়সত খোজ দিছে। আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ 44 নং মধ্য সৰুচৰাই পঞ্চায়তৰ অন্তৰ্গত আমাৰ এই উজনি গায়ন, নামনি গায়ন, দ গায়ন আৰু গায়ন ঘৰফলীয়া এই 4খন গাঁৱৰ আমাৰ যুৱ বন্ধুসকল সদস্যসকল গোট খাই আজি এই বুঢ়া নামঘৰতে এভাগি আমি আশীৰ্বাদ গ্ৰহণ কৰা হ'ল। তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আমাৰ ভকত বৈষ্ণৱসকল আছে আৰু তেখেতৰ জন্মদিন উপলক্ষে 56তম জন্মদিন উপলক্ষে আমি 56 গছি জ্ঞান দীপ আমি প্ৰজ্বলন কৰা হয়। এই আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত এই কাৰ্যসূচীৰ জৰিয়তে আমি এই বন্তিৰ পোহৰৰ দৰে তেখেতৰ কৰ্মৰাজিৰে অসমখনক আৰু অধিক উজ্জ্বল কৰি যাতে আগুৱাই লৈ যাব পাৰে। তেখেতে দীৰ্ঘায়ু লাভ কৰক, সুস্বাস্থ্য লাভ কৰক আৰু ৰাইজৰ কাম কৰিবলৈ ভগৱানে আৰু মতি দিয়ক। আজি তেখেতৰ নেতৃত্বত অসমত যি উন্নয়নৰ ধাৰা অব্যাহত আছে, এই উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত থাকক আৰু আজি তেখেতৰ জন্মদিনটো অসম চৰকাৰ তথা ৰাইজে অনিৰুদ্ধ দিৱস হিচাপে পালন কৰিবলৈ লোৱাত আমাৰ এই অঞ্চলবাসী ৰাইজেও গৌৰৱান্বিত হৈছোঁ হওক। আৰু লগতে আমি সোঁৱৰণ কৰিব বিচাৰোঁ যে তেখেতৰ উন্নয়নত তেখেতৰ কৰ্মদক্ষতাত আজি অসমত যেনেকৈ 1 লক্ষাধিক যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে, বিভিন্ন কোম্পানীবিলাক তেওঁৰ জৰিয়তেও বেচৰকাৰী খণ্ডতো আমাৰ কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। ৰাস্তা, দলং, মেডিকেল কলেজ সকলোতকৈ এতিয়া আমি এটা ডাঙৰ অসমে লাভ কৰিছোঁ এটা ডাঙৰ উদ্যোগ, যিটো আমি আজি জাগৃতত সকলোৱে জানে যে যিটো চিপছ ইণ্ডাষ্ট্ৰী, সেই ইণ্ডাষ্ট্ৰীও এতিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে, যাৰ জৰিয়তে ভাৰতে পৃথিৱীৰ ভিতৰতে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। সেয়াও সম্ভৱ হৈছে কেৱল আমাৰ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পৰিচালনাত। গতিকে আমি এই আপাহতে আজি এই নামঘৰত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰি ভৱিষ্যতে অসমখনক আৰু এখোজ আগুৱাই নি বিশ্ব দৰবাৰত অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হওক। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰাও আমি ভগৱানৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰত এটা সৰ্ববৃহৎ ৰাজনৈতিক দললৈ ৰূপান্তৰিত ইতিমধ্যে হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম তথা ভাৰতবৰ্ষই যাতে বিশ্বগুৰু আসনত এদিন উপনীত হ'বলৈ সক্ষম হয়, এই কামনাৰে আজি এই তেখেতৰ 56তম জন্মদিৱসত আমি সকলো একত্ৰিত হৈ পালন কৰাইছোঁ। ধন্যবাদ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।